নিতু নিতু ক'ত কি কৰি আছা এপিনে আহাচোন এই মানে আৰামে বেলেগ ল'ৰাটোৱে দিনৰ দিনটো কষ্ট কৰি পইচাবোৰ আনি দিছে নহয় এই মানে বহুত আজাদী হৈছে মোবাইলটো পিটিকি কেৱল বস্তু অৰ্ডাৰ দি থাকাই কাম কতনো কি যে অৰ্ডাৰ দি থাকে নাজানো আৰু আগতে ডেলিভাৰী বয়কেইটা আহি ফোন কৰে ঘৰটো কোনখিনিত খুদে আজিকালি ডাইৰেক্ট ঘৰলৈকে গুচি আহে সিহঁতেও চিনি পোৱা হৈ গৈছে আৰু কি হৈছে মা আপুনি ৰাতিপুৱাৰ কিয় এনেকৈ চিঞৰ বাখৰ কৰি আছে আৰু আপুনি ভালদৰে জানে ঘৰখনত এনেকৈ গালি ধূলি পাৰি থাকিলে মই একেবাৰে থাকি বেয়া পাওঁ তাৰ পাছতো আপুনি কিয় এনেকৈ গালি পাৰি থাকে মইতো পাগল নহয় এনে গালি পাৰি থাকিবলৈ তুমি নিশ্চয় কিবা ভুল কৰিছা সেইকাৰণে মই গালি পাৰিব লগা হৈছে মইনো এনেকৈ কি কৰিলো আপুনি এনেকৈ বকি থাকিবলৈ কি কৰিলো বুলি আকৌ মোক সুধিবলৈ আহিছা ৰাতিপুৱাই ল'ৰাটো কামলৈ যায় তুমি গৰম ভাত কেইটামান বনাই খুৱাই পঠাব নোৱাৰা দিনৰ দিনটো কষ্ট কৰি তোমাক পইচা আনি দিয়ে নহয় সেই পইচাই আজাদী কৰিবলৈ জানা ল'ৰাটোৰ যতন ল'বলৈ নাজানা আপুনি মনে মনে থাকক মা তেওঁ মোৰ স্বামী তেওঁ মোক নিদি কাক দিব আৰু তেওঁ পইচাই মই এখন নিপিন্ধি হেজুৰ নলৈ কাৰ পইচাই ল'ম আৰু এতিয়া সম্পূৰ্ণ তেওঁ মোৰ দায়িত্বত আছে মই তেওঁক যেনেকৈ ৰাখোঁ তেনেকৈ ৰাখিম আপুনি সেইবোৰ চকু কাণ দিবলৈ প্ৰয়োজন নাই ৰাতিপুৱা তেওঁ ভাত খাবলৈ নোৱাৰে সেইকাৰণে মই ৰুটি চাহ বনাই খুৱাই পঠাওঁ আপুনি সেইবোৰত মাত মাতি লাভ নাই যুক্তি কথাত এক নম্বৰ তোমাক মোৰ ল'ৰাটোৰ লগত বিয়া পাতি দিলোঁ বুলি তুমি ভাবি নল'বা মোৰ ল'ৰাটো তোমাক একেবাৰে দি দিলোঁ দানত দি দিলোঁ বুলি নাভাবিবা মই তোমাক মোৰ ল'ৰাটোৰ ওপৰত সম্পূৰ্ণ অধিকাৰ কৰিবলৈ কেতিয়াও নিদিওঁ মই জীয়াই থকালৈ মা তেওঁ মোৰ স্বামী আপুনি পাহৰি নাযাব তেওঁৰ লগত মোক বিয়া পাতি দিছে গোটেই জীৱনৰ কাৰণে তুমি কি স্বামী কৈ থাকিবলৈ আহিছা তোমাৰ লগত তাক বিয়া পাতি দিলেও সি মোৰ ল'ৰা সদায় সি মোৰ ল'ৰাই হৈ থাকিব হয় নেকি আপোনাৰ দেখিছোঁ আপোনাৰ ল'ৰাটোলৈ বহুত মৰম উপজিছে সিমানে যদি মৰম উপজিছে তেনেহ'লে আপুনি ল'ৰাটোৱে বিচাৰিলে পইচা এটা কিয় উলিয়াই দিবলৈ নোৱাৰে আপুনিতো মাহে অৰুণোদয় পইচা পাই আছে অৰুণোদয় পইচাবোৰ ক'ত দিছে কি কৰিছে আপুনি আপোনাৰ ল'ৰাটোক কিবা এটা সহায় কৰি পাইছে আপুনি তোৰ মানে মোৰ অৰুণোদয় টকাকেইটাৰ ওপৰত চকু মোৰ ল'ৰাটোৱে আনি দিয়া পইচা খোপাই যে তই ইমান কাপোৰ কানি বয় বস্তু লৈ থাক মোক কেতিয়াবা কিবা এটা লৈ দি পাইছ নে মোক হাত খৰচ এটা দি পাইছ মোৰ সকলো অভাৱ সেই অৰুণোদয় পইচাকেইটাই পূৰাই আছোঁ সেইটো কথা মন কৰ জানো তহঁতে কেৱল পইচা খোপা মই কি কৰিলোঁ মোৰ কাপোৰ কানি ব্লাউজ পেটিকোট কিমান প্ৰয়োজন হয় সেইবোৰ তহঁতে চকু কাণ দিয় জানো আপুনি এতিয়া নিজেই চিন্তা কৰক আপুনি মাহে অৰুণোদয় পইচা পায় আপুনি সেইবোৰ পইচা নিজৰ ওপৰতে খৰচ কৰে আৰু আপুনি অৰুণোদয় পায় কাৰণে একেখন ঘৰতে মই নাপাওঁ মই যেতিয়া আৰু অৰুণোদয় নাপাওঁ তেতিয়াহ'লেতো মই মানুহজনৰ পইচাই ওৱা পিন্ধাবোৰ পূৰাব লাগিব ন মই ক'ৰ পৰা ল'ম কওকচোন আৰু ঘৰ চলা ইটো সিটো বজাৰ কৰা আপুনিতো এটকাও দি পোৱা নাই সকলোতো মই মেনেজ কৰিব লাগিব আকৌ এতিয়া ঘৰখনত তুমি বোৱাৰী বাবাই ঘৰখন চলাই আছে তুমিয়ে সেইবোৰ মেনেজ কৰিব লাগিব আকৌ মোৰ দিন গ'ল নহয় মই সেইবোৰ বহুত কৰিলোঁ আৰু সাৱধান মোৰ ল'ৰাটোক যাতে কেতিয়াও তুমি কষ্ট নিদিয়া মই চাই আছোঁ তোমাৰ লতি লক্ষণবোৰ সি দিনৰ দিনটো কাম কৰি তোমাক পইচাবোৰ আনি দিছে তুমি তাৰ পইচা এনজয় কৰিছা আৰু তাক তুমি সময়মতে গৰম ভাত কেইটামানো নিদিয়া মই কিন্তু চাই আছোঁ আপুনিনো চাই কি কৰিব মা আপোনাৰ যদি ইমানেই বেয়া লাগিছে আপুনি সোনকালে উঠি ভাত কেইটামান বনাই দিবচোন আৰু আপোনাৰ ল'ৰা বুলি কৈ যে মোক দম দি আছে আপুনি যদি আপোনাৰ ল'ৰাটোক ইমানেই ভাল পাইছিল সিমানেই যদি আচলত বান্ধি ৰাখিব বিচাৰিছিল বিয়া কেলে পাতি দিছিল নিজৰ আচলতে বান্ধি লৈ নুফুৰিলে কিয় বোৱাৰী একদম মনে থাকা তোমাক এইখন ঘৰলৈ বোৱাৰী কৰি আনিলোঁ বুলি তুমি মোৰ মূৰত উঠি নাচিম বুলি নাভাবিবা সি মোৰ ল'ৰা আছিল আৰু আগলৈ মোৰ ল'ৰা হৈ থাকিব তুমি তাক আঙুলিৰ চেউত নচাবলৈ চেষ্টা নকৰিবা নিজৰ তলত ৰাখিবলৈ চেষ্টা নকৰিবা মা আপুনি যিমানেই যি নকওক কিয় আপোনাৰ ল'ৰাটো মোৰ মৰমত অন্ধ হৈ আছে তেওঁ মোৰ কাৰণে পাগল আপোনাৰ কথা তেওঁ একো নুশুনে মই সেইটো কথা ভালদৰে জানো আপোনাৰ যি কৰিবলৈ মন যায় আপুনি তাকেই কৰি থাকক সেইবোৰ মোৰ গুৰুত্ব দি থাকিবলৈ একেবাৰে প্ৰয়োজন নাই বুজিছোঁ মই সকলো বুজিছোঁ তোৰ এই লতি লক্ষণবোৰত মোৰ আগৰ পৰাই সন্দেহ আছিল আৰু এতিয়া মই ভালদৰে বুজি পাইছোঁ তই মোৰ ল'ৰাটোৰ ওপৰত নিশ্চয় কিবা যাদুমোহনি কৰিছ যাদুমোহনি কৰাৰ কোনো প্ৰয়োজন নাই তেওঁ ভালদৰে বুজি পায় তেওঁ কোনে বেছিকৈ মৰম কৰে কোনে তেওঁক সঁচাকৈ ভাল পায় আৰু কোনে তেওঁৰ আগত সকলো সঁচা কথা কয় তই দুদিন ঘৰখনলৈ আহি মোৰ ল'ৰাটোক কি বুজাবলৈ চেষ্টা কৰিছ মোতকৈ বেছি তই তাক ভাল পাওঁ হা মই তাক জন্ম দিছোঁ তুলি তালি ডাঙৰ দীঘল কৰিছোঁ আৰু এতিয়া তই কি ক'বলৈ আহিছ মোতকৈ বেছি তই তাক ভাল পাওঁ এইটো কোলাতে তাক মই খুৱাই ডাঙৰ দীঘল কৰিছোঁ সেই দুখন হাতে ডাঙৰ দীঘল কৰিছোঁ ৰাতি টোপনি ক্ষতি কৰি ডাঙৰ দীঘল কৰিছোঁ আৰু তই মোক ক'বলৈ আহিছ মই তাক ভাল নাপাওঁ হ'ব মা আপুনি মনে থাকক মই এটা কথা কওঁনে তেওঁ আপোনাক কেতিয়াবাই ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিলে হয় কিন্তু আপুনি যে তেওঁৰ মাক সেইকাৰণে তেওঁ আপোনাক ইমান দিন সহ্য কৰি আছে ইমান দিন এইখন ঘৰত ৰাখি আছে আৰু কি জানেনে সেনেকৈ ঘৰত কাজিয়া লাগি আপোনাৰ লগত ইয়াত থকা মোৰ একেবাৰে অকণো ইচ্ছা নাই কিন্তু মই আছোঁ কাৰণ আপুনি তেওঁৰ মাক মই ইচ্ছা কৰা হয় কেতিয়াবা এইখন ঘৰ এৰি গুচি গ'লোগৈ হয় একদম মনে থাক বহুত কথা ক'লি তই তোৰ মাৰে বাপে এয়াকে শিকাই পঠাইছে এয়াই সংস্কাৰ তোৰ মা আপুনি মোক যি কয় কওক মোৰ মা দেউতাক ধৰি কিন্তু আপুনি কথা নক'ব মোৰ খং উঠি যাব খং উঠিলে তই মোক কিডাল কৰিবিনো হা কি কৰিব পাৰিবি তই তোৰ মা দেউতাৰ কথা ক'লো যে তোৰ গাটো পৰি গ'ল আৰু মই
মই তাৰ মাক নহয়। তই যে মোৰ বিষয়ে তাৰ আগত খলুৱা লগা তেতিয়া মোৰ বেয়া নালাগে। আৰু আপুনি যে তেওঁৰ আগত মোৰ বিষয়ে খলুৱা লগাই তেতিয়া একো নহয়। মই তাৰ আগত মিছা মিছা কথা একো নকওঁ। যি কওঁ সঁচা কথা কওঁ। আৰু তোৰ চৰিত্ৰবোৰৰ কথা কওঁ, যিবোৰ চৰিত্ৰ তই গালি খাবলগীয়াই। তই মোৰ কথা শুন জানো? তই মোৰ কথা শুনা হয় মই ল'ৰাটোৰ আগত ক'ব লগা নহ'ল হয়। তইতো মোক নেমানই, সেইকাৰণে মই তাৰ আগতে ক'ব লগা হয়। আৰু মইনো তোক কি ডাঙৰ কথাটো ক'লো? ল'ৰাটোক ৰাতিপুৱা গৰম ভাত কেইটামান বনাই খুৱাই পঠাবি বুলিহে কৈছিলো। সেইটো কথা কওঁতে তই মোৰ লগত যে এনেকৈ লাগি আছহি। হ'ব মা, আপোনাৰ কথা আৰু একো নুশুনো। বহুত শুনিলো। আপুনি এতিয়া মনে মনে থাকক। আজি আহিবলৈ দিয়ক এওঁক মই সকলো কথা ক'ম। কিবা এটা হেষ্ট নেষ্ট আজি কৰিবই লাগিব। তই ঠিকেই কৈছ। আহিবলৈ দে মোৰ ল'ৰাটোক। থাক, মই তোৰ সকলো কথা ক'ম। সিয়ে তোক ঠিক লগাব। তাৰ আগত তোৰ চৰিত্ৰবোৰৰ কথা মই সকলো ক'ম। তই যে সদায় কিমান বস্তু অৰ্ডাৰ দি থাক, ডেলিভাৰী বয়কেইটা যে দিনটোত কেইবাৰ আহে ঠিক নাই, সেইবোৰো ক'ম। মই তোৰ সকলো কথা ক'ম। আৰু সি তোক গতিয়ে ঘৰৰ পৰা বাহিৰ কৰি দিব। আৰু মই চাই থাকিম। তই চাবি, তই মোক নামান নহয়। ঐ বুঢ়ী, তোক সহ্য কৰি আছো কাৰণে তই কিন্তু বহুত কথা কৈ আছ। কি? তই মোক বুঢ়ী বুলি ক'বলৈ আহিছ? কোন বুঢ়ী? মই বুঢ়ী? তোৰ মাৰে বুঢ়ী। তোৰ মাৰক কগৈ যা বুঢ়ী বুলি। যখিনি কৰবাৰ আহিব দে আছে মোৰ ল'ৰাটোক। সিয়ে তোক ঠিক লগাব। কি ডাইনীজনী পাল্লাত পৰিলো। সেইজনী মোৰ বোৱাৰীৰ নামত ডাইনীহে আনিলো ঘৰলে। এই বুঢ়ীজনীয়ে মোক ডাইনী যখিনি বুলি কৈ থৈ গৈছে। আচলতে এই বুঢ়ীজনীক মই বহুত খাহ দি দিলো। সেই বুঢ়ীজনীক মই ইমান খাহ দিবই নালাগিছিল। বহুত সন্মানো দিলো যে, সেইকাৰণে মোৰ ওপৰত নাচিবলৈ আহিছে। যি মন যায় মোক তাকে কৈছে। বাৰু এতিয়া দেখা যাব মই কি বস্তু, এতিয়া গম পাব। যিমানে যি হ'লেও তেওঁ মোৰ মানুহজনক মোৰ পৰা আঁতৰ কৰিবলৈ আহে। আজি এটা কথা থিৰাং কৰিবই লাগিব। হয় তেওঁৰ মাক থাকিব, নহয় মই থাকিম। কোনোবা নহয় কোনোবা এজনী ঘৰৰ পৰা আজি ওলাবই লাগিব। হেৰা, তোমাৰ আকৌ কি হ'ল? এনেকৈ মুখ ফুলাই বহি আছে যে? মই যেতিয়াই কামৰ পৰা ঘৰলৈ ঘূৰি আহোঁ তোমাৰ মুখখন এনেকৈ ফুলি থাকে। সেনেকৈ মোৰ ভাল লাগে নে বাৰু? আৰে কি হৈছে? কিবা এটাতো কোৱা। কি ক'ব লাগে? মই কি ক'ব লাগে তোমাক? তোমাৰ মায়ে মোক শান্তিত জীয়াই থাকিবলৈ দিবনে নিদিয়ে? মানে কি কৈছা এইবোৰ? ইমান দিন হ'ল আজিলৈকে কি তুমি বুজি পোৱা নাই নেকি? সেনেকৈ নুবুজা ভাও নথৰিবা মোৰ আগত। মোৰ মাথা চাথা গৰম উঠি যায়। সদায় যেনেকৈ কাজিয়া হয় আজিও তেনেকৈ হৈছে। আৰু কি হ'ব? মই তোমাক স্পষ্টকৈ কৈ দিছো, আজি সিদ্ধান্ত ল'বই লাগিব। এইখন ঘৰত হয়তো তোমাৰ মা থাকিব, নহ'লে মই থাকিম। কোনোবা এজনীহে থাকিব পাৰিব এইখন ঘৰত। এইবোৰ কি কথা ক'বলৈ আহিছা? এইবোৰ ফটোৱামি কথা কৈ নাথাকিবা দেই। তুমি ভাবি চাইছানে তুমি এইবোৰ কি কথা কৈছা? মই সকলো বুজি পাইছো। আৰু সকলো বুজি পাই ভাবি চিন্তিয়ে মই তোমাক কৈছো। বহুত বাঢ়ি গ'ল বুলি কৈছো নহয়। মোৰ মূৰৰ ওপৰত উঠি নাচিবলৈ লৈছে। ইমান দিনে কম সহ্য কৰিছো নে? বহুত সহ্য কৰিলো। আৰু নহ'ব, মই নোৱাৰো আৰু। তুমি জানানে ঘৰখনত থাকা শান্তি নোহোৱা কৰি থাকে। ৰাতিপুৱাই যি মুখখন পেপেকে চলাব আৰু গোটেই দিনটো বকিয়ে থাকিব। ৰাতিপুৱা হোৱাৰ লগতে কেৱল এটা ধান্দাতেই থাকে যেন পাওঁ। কেনেকৈ কিবা এটা ভুল ধৰো আৰু দিনটোৰ কাৰণে গালি পাৰি থাকো। সেইজনী তোমাৰ মাহে। মই কোনোবা পাগল এজনী ঘৰত ৰাখি ধৰা নাই নহয় 24 ঘণ্টা এনেকৈ নন ষ্টপ বকি থাকিবলৈ। মোক কি ঘৰখনৰ পৰা খেদিম বুলি লাগিছে নেকি? তুমি অকণমান মোক চম্ভালি কথা ক'বা কিন্তু। তুমি যিবোৰ কথা কৈ আছা মোৰ মাৰ বিষয়ে কৈ আছা, সেইটো কথা পাহৰি নাযাবা। সেইজনী মানুহ মোৰ মা হয়। আৰু পাগল বুলি কৈছা যে, মোৰ মাক তুমি পাগল বুলি ব্যৱহাৰ কৰিবলৈ আহিছা? ক'ৰ পৰা শিকিছা এইবোৰ ব্যৱহাৰ? হাৰে তুমি মোক গালি পাৰিছা যে? তুমি ভাবি চাইছানে তুমি কি কথা কৈ আছা? মুখেৰে ভাবি চাইছা? আৰু তুমি যে কৈ আছা এইখন ঘৰত মা থাকিব, নহ'লে তুমি থাকিবা, এইবোৰ কি মানে? কি আৰম্ভ কৰিছা তোমালোকে? সেইখন মাৰ ঘৰ হয়, তুমি পাহৰি নাযাবা। আমি দুইটাই ইয়াত আছো। ফাল্টু কথাবোৰ কৈ থাকিব। মা আমাৰ ঘৰত নাথাকে নহয়। মা ঘৰতহে আমি আছো। মই কেতিয়া ঘৰ বনাইছিলো? সেইটো মাহে ঘৰ। এতিয়া মানে এইখন ঘৰ মাহে? মোৰ এইখন ঘৰ নহয়। এইখন ঘৰত মই কোনো নহয়। নহয়, সেইখন তোমাৰ ঘৰ নহয়। তোমাৰো নহয়, মোৰো নহয়। তেতিয়াহ'লে মোক বিয়া পাতি কিয় আনিছিলা তুমি? তোমাৰ যদি এখন ঘৰেই নাই, তুমি মোক কিয় বিয়া কৰাইছিলা? মোক নহ'লে এইখন ঘৰলৈ কিয় আনিছিলা? মই কিয় আহিলো এইখন ঘৰলৈ? সেইখন ঘৰ কাম বনবোৰ উকতিবলৈ আৰু তোমাৰ মা গালি গালাজবোৰ শুনিবলৈ আৰু তোমাৰ গৰম কথাবোৰ শুনিবলৈ। সেইটো কাৰণে মোক আনিছিলা এইখন ঘৰলৈ। সেইবোৰৰ লগত কোনে তৰ্ক কৰি থাকে? এতিয়া মই আচল কথাটো সুধিলো যে, এতিয়া উত্তৰ দিয়া ভয়ত পলাইছা তুমি? মোৰ ওপৰতে এনেকৈ ভেম দেখাই যাবলৈ পাৰিবা আৰু কি কৰিবলৈ পাৰিবা তুমি? মোৰ মানুহজনক নিজৰ কব্জাত আনি ল'লে যেন পাওঁ এই বুঢ়ীজনীয়ে। সকলো শেষ কৰি দিছে মোৰ। অকণ সময় শান্তিত জীয়াই থাকিব নোৱাৰা হৈ গৈছে এই বুঢ়ীজনীৰ পৰা। অশান্তি কৰি পেলাইছে গোটেই জীৱনটো। থাক, যোনে যি কৰে কৰি থাকক। মা, মা কি কৰিছানো তুমি? তই আহিলি বাবা? আহিলো। আৰু আহি পাই মই এইবোৰ কি দেখিছো মানে? কি মানে এইবোৰ? তোমালোকে কিয় এনেকৈ লাগা যুজা কৰি থাকা? লাগা যুজা কৰিছো বুলি কৈছ যে, তাৰমানে তোক সেই ডাইনীজনীয়ে সকলো কথা ক'লেই। মা, তুমিনো কিয় এনেকৈ কৈ থাকা কোৱাচোন? আমি দুইটাই চহৰ এৰি থৈ তোমাৰ লগত ইয়াত থাকিবলৈ আহিছো। তুমি এনেকৈ যদি কাজিয়া পেচাল কৰি থাকা আমাৰ লগত, আমি কেনেকৈ ইয়াত থাকিম তুমি কোৱাচোন?
একেলগে থাকিবলৈ তোমাৰ ওচৰলৈ আহিছোঁ যিহেতুকে একেলগে থাকিব লাগে, একেলগে খাব লাগে, শুব লাগে, ধুনীয়াকৈ মকা মিলাই ঘৰখন চলাই নিব লাগে। এনেকৈ কাজিয়া পেঁচা লাগি থাকিলে ভাল লাগেনে বাৰু? অ' মই সকলো বুজি পাইছোঁ। তোৰ ঘৈণীয়ে মানে তোক সকলো কথা সলোৱা লগাই মোক বুজাবলৈ পঠাই দিছে। মহাৰাণীজনী ভুলবোৰ তই নেদেখ ন? তাই কি কৰে কি নকৰে তই সেইবোৰ একো চকু কাণ নিদিয়। আৰু তই লাজ নাপাওঁ, তই মোক বুজাবলৈ আহিছ ঘৰখনত এনেকৈ কাজিয়া পেঁচাল হৈ থাকিলে ভাল নালাগে বুলি তই ঘৈণীয়েক বুজাব নোৱাৰ। মইনো তোৰ ঘৈণীয়েক এনেকুৱা কি কৈছিলোঁ? ৰাতিপুৱা গৰম ভাত কেইটামান বনাই তোক খুৱাই পঠাবলৈহে কৈছিলোঁ, তাতে মই কি এনেকুৱা ভুলটো কৰিলোঁ? মা, মই ৰাতিপুৱা ভাত খাই যাব নোৱাৰোঁ। তাইতো মোক ৰুটি চাহ বনাই দিয়ে। মইতো কৈছোৱে মাক একো কষ্ট নিদিবা বুলি। তোমাক কিবা কষ্ট দিছে নেকি সেইটো কোৱাচোন? তোমালোক দুইজনীয়ে মোৰ হৈ কিয় কাজিয়া কৰি থাকা মানে? তোমালোকে জানাই মই দিনৰ দিনটো কষ্ট কৰি ঘৰটোলৈ আহোঁ। ঘৰটোত আহি যদি অকণমান শান্তি নাপাওঁ, সেইবোৰ কাজিয়া পেঁচাল শুনিব লগা হয়, মোৰ মূৰটো গৰম উঠি যায়, মাথাই কামেই নকৰা হৈ যায়। এইবোৰ সহ্য কৰাটো মোৰ কাৰণে একেবাৰে টান হৈ গৈছে। মা প্লিজ তোমালোকে আৰু কাজিয়া পেঁচাল নকৰিবা। অ' মই বুজিছোঁ। এটা কাম কৰ, সকলো ভুল মোৰ গাতে জাপি দে, সকলো দুখ মোৰে দে, বুজিছ? মই তাইক সেইষাৰ কথা ক'বই নালাগিছিল, মোৰেই ভুল হ'ল। মোক তাই একো চাহ পানী দিব নালাগে, তহঁতে যেনেকৈ যি খাওঁ তাকে খাবি, মই একো নাখাওঁ আৰু তাইৰ হাতৰে। ঘৰখনৰ একো এটা কাম কৰিবলৈ নাজানে। তাইৰ বয়সত মই গোটেই ঘৰখন চম্ভালি কিমানবোৰ কাম কৰিছিলোঁ। আমাৰ দিনত ঘৰত এগাল এগাল মানুহ আছিল, বৰ চৰুত ভাত বনাইছিলোঁ। অ' আৰু এটা কথা তোক কোৱাই নাই নহয়, মোৰ যে পইচাকেইটাৰ ওপৰত তাই চকু। ঘৰখনত মই পাওঁ কাৰণে তাই নাপায় বোলে, সেইকাৰণে তাই মোক লৈ জ্বলে। সেই পইচাকেইটা মই তাইক দি দিব লাগে, তোক দি দিব লাগে। সেইকেইটা পইচা দিলেহে বোলে তোক মই মৰম কৰা হয়, তোক ভাল পোৱা হয়। তোৰ আৰে আৰে তোৰ ঘৈণীয়ে মোক কেনেকৈ ঠেকেচি থাকে। অহ, সেইবোৰ পইচা মই তোমাৰ পৰা বিচাৰিছোঁ নে বাৰু? সেইবোৰ তোমাৰ পইচা, তুমি সেইবোৰ যি কৰা তাকে কৰা, সেইবোৰ মোক ক'ব লগা নাই। তোৰ ঘৈণীয়েক মই একো এষাৰ ক'বই নোৱাৰোঁ। আমাক কোনোবাই কিবা এটা কাম পাছিলে হাঁহি মনে সকলো কাম কৰোঁ, হ'ব এইটো মই কৰিব পাৰিম, মই ধুনীয়াকৈ কৰি থৈ আহোঁ। আৰু তোৰ ঘৈণীয়েক কিবা এটা কাম পাছিলে হ'ল আৰু পেক 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 পেককৈ মোৰ লগত কাজিয়া কৰিবলৈ আহিব। মা, আগৰ দিনত আৰু এতিয়া দিনৰ মাজত পাৰ্থক্য আছে। তোমালোকৰ দিনবোৰ বেলেগ আছিল। তেতিয়া মানুহবোৰ সকলোৱে ভাল আহাৰ খাইছিল আৰু সকলো সুস্থ হৈ আছিল। এতিয়া মানুহে কষ্ট কৰিব নোৱাৰে নহয়। আৰু কাম বনক লৈ যদি তোমালোকৰ মাজত কাজিয়া হৈছে, তেনেহ'লে মই এটা কাম কৰোঁ, কাম কৰা মানুহ এজনীকে ৰাখি দিওঁ। তোমালোকে নিজৰ নিজৰ কামখিনি কৰা আৰু শান্তিত থাকা, মোকো শান্তিত থাকিবলৈ দিয়া। মই এইবোৰ কথা সহ্য কৰিব নোৱাৰা হৈ গৈছোঁ। মা, দিনটো কাম কৰোঁতে কাৰ কিমান কথা শুনিব লগা হয় কোনো ঠিক নাই। ইপিনে আকৌ টকাই পইচাই ঘৰ চলোৱা কিমান টেনশ্যন, তাৰ উপৰি আকৌ তোমালোক দুইজনী এনেকৈ থাকিলে মোৰ একেবাৰে ভাল নালাগে। হ'ব দে বাবা, তই মোক ক্ষমা কৰি দে, মোৰ ডাঙৰ ভুল হৈ গ'ল। তোৰ ঘৈণীয়েক মই কিবা এষাৰ কথা ক'লোঁ, আৰু তোৰ ঘৈণীয়েক কোৱাৰ কাৰণে এতিয়া আকৌ তই মোৰ লগত লাগিবলৈ আহিছ। হ'ব দে, মোৰেই ভুল, মোকে ক্ষমা কৰি দে। হ'ব দিয়া, মই তোমাকো নুবুজাওঁ। তোমালোকে যি কৰা তাকে কৰি থাকা, লাগি থাকা কাজিয়া, যিমান মন যায় সিমান লাগি থাকা। মই আৰু কাকো একো ক'বলৈ নাহোঁ। আচলতে মই পাপী আছিলোঁ চাগে, এয়া শাস্তি দিছে মোক ভগৱানে, মোৰ পাপৰ শাস্তি। ইও মোক ঘূৰাই গুচি গ'ল। সি মোৰ ল'ৰা হয়নে নহয়? তাৰমানে এইখন ঘৰত মোৰ অকণো ভেলুৱেই নাই। এই কুলক্ষণীজনীৰ কাৰণেই হৈছে এইবোৰ সকলো। এই কুলক্ষণীজনীয়ে মোৰ ল'ৰাটোৰ মনত মোৰ প্ৰতি বেয়া ভাৱ সোমোৱাই দিছে। এইক মই ঘৰৰ পৰা বাহিৰ কৰিবই লাগিব। এইক মই এইখন ঘৰত নাৰাখোঁ, মোৰ ঘৰত নাৰাখোঁ এইক। মহাৰাণীজনীয়ে মোক বুঢ়ী বুলি কয়, তাইক মই দেখাই দিম। বৌ, অ' বৌ। অ' মিণ্টু, আহাচোন আহা, বহা। বৌ, মই বহি নাথাকোঁ দিয়ক। ৰাজীৱ দা ক'লৈ গ'ল? ইমান সময় ৰৈ আছোঁ কামত যাবৰ কাৰণে, কি যোৱা নাই যে? কি? তেওঁ কামলৈ যোৱা নাই? তেওঁ দেখোন ৰাতিপুৱাই ওলাই গৈছে কামলৈ যাওঁ বুলি। যদি কামলৈ যোৱা নাই তেনেহ'লে তেওঁ ক'লৈ গৈছে? মিণ্টু, কি হৈছে? ৰাজীৱ দাক বিচাৰি আহিছিলোঁ। সি কামলৈ যোৱা নাই। মোক কামলৈ যাওঁতে সদায় লগ ধৰে, দুয়োটা একেলগে যাওঁ। আজি সি যোৱা নাই। মই সেইকাৰণে ৰখি ৰখি থাকি ঘৰ পালোহি। কিনো হ'ল বোলো, খবৰ এটাও দিয়া নাই, মোবাইলটোও চুইচ অফ। কিন্তু মিণ্টু, এওঁ গ'ল ক'লৈ? এওঁতো ৰাতিপুৱাই গৈছে কামলৈ যাওঁ বুলি। অ' মিণ্টু, বাবা তেনেহ'লে ক'লৈ গৈছে? বাৰু খুৰী, মোক এটা কথা কওকচোন, আপোনালোকৰ ঘৰত সদায় কাজিয়া পেঁচাল হৈ থাকে নেকি বাৰু? মুখ চোকা বোৱাৰী থাকিলে কাজিয়া নহয় কি হ'ব ঘৰত? যেন অকল মোৰহে মুখখন চোকা। ৰ'বচোন, আপোনালোকে আকৌ কাজিয়া নকৰিব। আচলতে মোক কথাটো ক'বলৈ দিয়ক। তই কি ক'ব বিচাৰিছ মিণ্টু? আমাৰ ঘৰত কাজিয়া হৈ থাকে বুলি তই কেনেকৈ জানিলি? আচলতে সি মোক সদায় কয় তাৰ মনৰ কথাবোৰ, আৰু আপোনালোকে এনেকৈ কাজিয়া কৰি থকাৰ কাৰণে সি বহুত অশান্তিত আছে। কালি ৰাতিও মোলৈ ফোন কৰিছে। সি কৈছে ঘৰ এৰি কৰিবলৈ যাওঁগৈ নেকি, তাৰ বোলে মৰিবলৈ মন যোৱা হৈছে। ঘৰখনত আহি শান্তি নাপায় আপোনালোকৰ কাৰণে। মোৰ ল'ৰাটো তেনেকৈ কৈছে? অঁ, সি কালি বহুত অশান্তিত আছে। মোলৈ ফোন কৰি কৈছে আপোনাক বুজাবলৈ গ'লে আপুনি ভুল বুজে, ঘৈণীয়েকৰ কথা শুনি আপোনাক বুজাব যোৱা বুলি ভাবে, আৰু ঘৈণীয়েকক বুজাব গ'লে ঘৈণীয়েকে ভুল বুজে, আপোনাৰ কথা শুনি ঘৈণীয়েকক বুজাব যোৱা বুলি ভাবে, আৰু আপোনালোক দুইজনীৰ মাজতে সি অকলে অকলে জ্বলি জ্বলি মৰিছে।
আৰু যোৱাকালি ৰাতি সি মোক কৈছে এনেকৈ অশান্তিত থকাতকৈ মৰি যোৱাই ভাল। আপোনালোকে যদি এনেকৈ অশান্তি কৰি থাকে সি কিন্তু কিবা কৰি পেলাব, আপোনালোকে নাপাব আৰু তাক। সি তোক তেনেকৈ কৈছে মিণ্টু? মিণ্টু, এওঁ সঁচাকৈ তেনেকৈ কৈছে নেকি? খুৰী তেনেকৈ কৈছে। বৌ, সি মোক তেনেকৈ কৈছে। সি ভাগৰি পৰিছে আৰু আপোনালোক দুইজনীৰ মাজত সোমাই সোমাই। আৰে সি আপোনালোকৰ দুইজনীৰ বিষয়ে কিয় খলুৱা লগাবলৈ যাব? আপোনালোক দুইজনীকে সি সমানে ভাল পায়, আপোনালোকক এজনীকো সি কমকৈ ভাল নাপায়। আপোনালোক দুইজনীয়ে যিয়ে নালাগে কিয় আপোনালোকে তাক নুশুনাকৈ থাকিব নোৱাৰেনে? সি অহাৰ লগে লগে ঘৰখনত এটা ভাল পৰিৱেশ দিব নোৱাৰেনে? কামৰ জেগাত বছে কথা শুনায় আৰু ঘৰত আহি আপোনালোকৰ কথা। সি ক'ত শান্তিত থাকিব? ঘৰখনতে যদি মানুহে শান্তি নাপায় তেনেহ'লে সি ক'লৈ যাবগৈ? সি আপোনালোকৰ কাৰণে কষ্ট কৰা নাই, কাৰ কাৰণে কৰিছে আপোনালোকে কওকচোন? ৰাতিপুৱাই ওলাই যায় আৰু ৰাতি ঘৰ সোমাইহি। দিনটো ক'ৰবাত কিবা খাব পালেও পালে, নাপালেও নাই, সেনেকৈ দিনটো পাৰ হয়। আৰু ঘৰত আহি যদি শান্তিত ভাতকেইটা খাবলৈ নাপায়, আপোনালোকৰ যদি কাজিয়া চম্ভালিব লগা হয়, তেতিয়াহ'লে সি কি কৰিব বাৰু? ঘৰখন ভালে থাকক, আপোনালোক ভালে থাকক, আপোনালোকে একো অভাৱত নাথাকক, ঘৰখনৰ একো অভাৱ নহওক। সিটো সেইটো চিন্তা কৰি ইমান কষ্ট কৰিছে লোকৰ কথা শুনি শুনি। আপোনালোকৰ কাৰণে কষ্ট কৰা নাই, সি কাৰ কাৰণে কৰিছে? সি আপোনালোকৰ সুখৰ কথা ঠিক চিন্তা কৰে, কিন্তু আপোনালোকে তাৰ সুখৰ কথা একদম চিন্তা নকৰে। সি কালি মোৰ আগত বহুত কান্দিছে এইবোৰ কথা কৈ কৈ, এইবোৰ দুখৰ কথা কৈ কৈ সি বহুত কান্দিছে। আপোনালোকে এটা মানুহক জীয়াই থকা শান্তি নোহোৱা কৰিছে, আপোনালোকে এটা মানুহক কন্দুৱাই কন্দুৱাই ৰাখিছে। আপোনালোকক কিন্তু মই কৈ দিছোঁ, আপোনালোকে যদি তাক বিচাৰে তেনেহ'লে এইবোৰ কাজিয়া পেচাল এৰক। আৰু আপোনালোকে যদি কাজিয়া পেচাল লাগি থাকিম বুলি ভাবে তেনেহ'লে কিন্তু আপোনালোকে মানুহ হেৰুৱাব লাগিব, নাপাব আৰু তাক। নাই নাই, মই মোৰ ল'ৰাটোক কেতিয়াও হেৰুৱাব নিবিচাৰোঁ। মই সকলো সংকট সকলো এৰি দিম, কিন্তু মই মোৰ ল'ৰাটোক এৰিব নোৱাৰোঁ। সি মোৰ এটাই ল'ৰা, মই তাক বহুত কষ্টত ডাঙৰ দীঘল কৰিছোঁ। আজিলৈকে সি দুখ পোৱাটো মই কেতিয়াও বিচৰা নাই, আৰু এতিয়াও মই সি দুখ পোৱাটো নকৰোঁ। আৰু মই কাজিয়া পেচাল নকৰোঁ, সি অশান্তি পোৱা কাম মই একো নকৰোঁ। মই মোৰ ল'ৰাটোক হেৰুৱাব নিবিচাৰোঁ। মই এজনী কেনেকুৱা মাক, মোৰ কাৰণে মোৰ ল'ৰাটোৱে কান্দিব লগা হৈছে। মই আৰু সি কান্দা কাম কেতিয়াও নকৰোঁ। মা, ময়ো কিছুমান ভুল কৰিছিলোঁ। মই এওঁৰ সুখ শান্তিৰ কথা পাহৰিয়ে গৈছিলোঁ। ময়ো আৰু এওঁ দুখ পোৱা কাম কেতিয়াও নকৰোঁ মা। আমি আৰু ঘৰখনত কেতিয়াও কাজিয়া পেচাল নালাগোঁ। আমি দুইজনী মিলিজুলি থাকিম মা। ঘৰখনত আৰু আমি কেতিয়াও কাজিয়া পেচাল নকৰোঁ। এওঁক আপুনিও ভাল পায়, ময়ো ভাল পাওঁ। ভাল পোৱা মানুহজনক কেতিয়াও হেৰুৱাব নোৱাৰোঁ মা। বোৱাৰী, আমি আৰু কাজিয়া পেচাল নকৰোঁ। মিণ্টু, যাচোন, মোৰ ল'ৰাটো ক'লৈ গৈছে বিচাৰি লৈ আহগৈ। আমি আৰু কাজিয়া পেচাল নকৰোঁ আৰু কেতিয়াও নকৰোঁ। তাক আমাৰ ওচৰলৈ লৈ আহগৈচোন। মিণ্টু, যোৱাচোন, এওঁ বা ক'লৈ গ'লগৈ, এওঁক বিচাৰি লৈ আনাগৈ মিণ্টু। হ'ব খুৰী, মই বাৰু তাক বিচাৰি লৈ আহোঁগৈ। আপোনালোকে একো চিন্তা নকৰিব, মই তাক ধুনীয়াকৈ উভতাই আনিম। আৰু আপোনালোকে আজি যেনেকৈ মোৰ আগত কথা দিছে আৰু কাজিয়া পেচাল নকৰোঁ বুলি, তেনেকৈ কিন্তু কাজিয়া পেচাল নকৰাকৈ ঘৰখনত থাকিব। সি যাতে আৰু আপোনালোকৰ পৰা কেতিয়াও অশান্তি নাপায়। আপোনালোকৰ ঘৰখনক মই ভাল পাওঁ, মই তাকো বহুত ভাল পাওঁ। তাক মই নিজৰ ভাই ককাৰ দৰে ভাবোঁ। সেইকাৰণে মই আপোনালোকক আগতীয়াকৈ সতৰ্ক কৰি দিছোঁ। আৰু এনেকৈ কাজিয়া পেচাল কৰি থাকিলে কেতিয়াবা যদি সি নোহোৱা হৈ যায়, তেতিয়া কিন্তু মোক নুদুখিব আপোনালোকে। নকৰোঁ, আমি আৰু কেতিয়াও কাজিয়া পেচাল নকৰোঁ, কেতিয়াও অশান্তি নকৰোঁ। মোৰ ল'ৰাটোৱে আৰু কেতিয়াও অশান্তি নাপায় ঘৰখনত। সেইটো দিন আৰু কেতিয়াও নাহে আৰু ঘৰখনলৈ। ঠিক আছে তেনেহ'লে, মই তাক বিচাৰি আনোগৈ। দেখিলা বোৱাৰী, আমাৰ দুইজনী ভুলৰ কাৰণে আমাৰ ল'ৰাটোৱে মনে মনে কিমান ডাঙৰ এটা সিদ্ধান্ত লৈ পেলাইছে। মা, আমি খং অহংকাৰত তেওঁৰ কথা পাহৰিয়ে গৈছিলোঁ, তেওঁৰ সুখ শান্তিৰ কথা পাহৰিয়ে গৈছিলোঁ। এতিয়াৰ পৰা আৰু তেনেকুৱা কেতিয়াও নহয়। আমি দুইজনী মিলি জুলি থাকিম মা। বোৱাৰী, আমাৰ ল'ৰাটোৰ সুখৰ কাৰণে আমি সকলোৱে এৰি মিলি জুলি থাকিম। মা, বোৱাৰী, কোৱা, চাহকাপ খাই কেনেকুৱা লাগিছে? মই আপোনাৰ পচন্দৰ চাহকাপ বনাই দিব পাৰিছোনে? সঁচা কথা কওঁনে, তুমি চাহকাপ একদম এক নম্বৰীয়া চাহ বনাইছা। ইয়াৰ লগত যদি পকৰি চকৰি কিবা এটা থকা হয় আৰু খাই ভাল লাগিল হয়। নিতু, মা, তোমালোক দুইজনী আজি একেলগে বহি চাহ খাইছা যে? তাতে কি হ'ল? বোৱাৰী আৰু মই একেলগে বহি চাহ খাব নোৱাৰোঁ নেকি? তাৰমানে তই কি বিচাৰ? আমি গোটেই দিনৰ দিনটো অনাবত কাজিয়া কৰি থকাতে বিচাৰ? নহয়, মই মানে সেইটো কোৱা নাই। মোৰ ভালেই লাগিছে তোমালোক দুইজনীক একেলগে দেখি, কিন্তু তোমালোক দুইজনী একেলগে কেনেকৈ বহি চাহ খাইছা মই সেইটোহে ভাবিছোঁ। তোক মানে মই বুজিয়ে নাপাওঁ। আমি দুইজনী একেলগে বহি চাহ খালেও তই বেয়া পাওঁ, আকৌ কাজিয়া কৰি বেলেগ বেলেগ হৈ থাকিলেও বেয়া পাওঁ। তই মানে কি বিচাৰ কচোন? নাই নাই, মই কেতিয়া বেয়া পোৱা বুলি কৈছোনো? তোমালোক দুইজনী এনেকৈ থাকিলে মোৰ ভালহে লাগে। সদায় এনেকৈ থাকিবা আকৌ। তেতিয়াহ'লে যাচোন, তই বজাৰৰ পৰা আহগৈ, মাংস অকণ লৈ আহগৈ, মই ৰান্ধিম ধুনীয়াকৈ গোটেইকেইটা বহি খাম। আনিম মা, তুমি যি কোৱা মই তাকে আনি খুৱাম। মই এটা কথাই ভাবিছোঁ, ভগৱানে যে অকণমান দেৰিকৈ হ'লেও
আমাৰ ঘৰখনলৈ চকু মেলি চালে সকলো যে ঠিক কৰি দিলে। এতিয়া আৰু তোমালোকৰ এই সম্পৰ্কটো আৰু আমাৰ ঘৰখনত কাৰো মুখ নালাগিলেই হ'ল আৰু। এই হ'ব হ'ব, তই যেনেকৈ সেই কথা কৈছ মোৰ সন্দেহ হৈছে তোৰে মুখ লাগিব এতিয়া আমাৰ ওপৰত। আৰু তই এনেকৈ ৰখি আছ যে, নাযাওঁ কেলে? মই তোক কৰিবলৈ যাব দিয়া নাই জানো? আৰু এটা কথা শুনচোন, তই এটা কাম কৰিবি, বোৱাৰীক 2000 টকা এটা দি দিবিচোন। বোৱাৰীয়ে কাপোৰ এযোৰ ল'ম বুলি ভাবি আছিল বহুত দিনৰ পৰা। 2000 নহয় মা, 4000 লাগিব। 4000 কিয় আকৌ? অকল মইহে ল'ম নেকি? মা একো এটা নল'ব, মাকো 2000 টকা এটা লাগিব। মায়ে যি মন যায় তাকে ল'ব। হে, মোক আকৌ কিয় লাগে? মোৰ সকলো আছেই দেখোন। একো নহয় দিয়া মা, তোমালোকে যদি কিবা এটা ল'বলৈ বিচাৰিছা লৈ ল'বা। মই 2-এদিনৰ ভিতৰতে পইচা পাম নহয়, তোমালোক দুইজনীকে দিম দিয়া। আৰু শুনাচোন, পাৰিলে কেইটামান বেছিকৈ দিবা। আমাৰ যদি বজাৰ কৰি হয় তেতিয়াহ'লে তোমাৰ কাৰণে কিবা এটা লৈ আনিম। হ'ব হ'ব, মোৰ কাৰণে একো ল'ব নালাগে। তোমালোক দুইজনীয়ে লৈ মেলি ধুনীয়াকৈ আহিবা। তোমালোকে সুখত থাকিলেই হ'ল। এতিয়া এনেকৈ থিয় হৈ থাকিবি নে বজাৰলৈ যাবি? যাওঁ মা, যাওঁ। বোৱাৰী ৰ'বা, মই পকৰি কেইটামান বনাই আনো। এই মা নালাগে ৰ'ব, এতিয়া আপুনি এনেই ইমান কষ্ট কৰিব। মই পাছত আকৌ চাহ বনাম নহয়, তেতিয়া একেবাৰে ধুনীয়া গৰম গৰম পকৰি বনাই খুৱাম। দিয়া হ'ব দিয়া তেনেহ'লে।